আমার নলবরিয়াত বানপানী হয়েছে। প্ৰথমতে চাব পাৰিছে 12 ঘণ্টীয়া নেৰানেপেৰা বানত প্ৰথম অৱস্থা কি হৈ গৈছে। আৰু ইয়াৰ আগফালে যদি চাবলৈ যাওঁ তেতিয়াহ'লে আপোনালোকে চাবলৈ পাৰিব যে যিমান যি ধান আছিলে, যিমান খেতিডৰা আছিলে, গোটেইখিনি ধান যিহেতু বুৰ যাবলৈ হ'ল আৰু অলপ বাকী, আৰু এতিয়াও সম্পূৰ্ণৰূপে যিহেতু বতৰ বেয়াও কৰি থৈছে আৰু বৰষুণ অহাৰ যথেষ্টখিনি সম্ভাৱনা আছে। সেইবাবে মই ৰেইনকোট পিন্ধি আপোনালোকৰ বাবে ভিডিঅ' বনাই আছোঁ আৰু চাই আছোঁ আমাৰ নিজে কৰা খেতি পথাৰবিলাক। এই যিবিলাক খেতি পথাৰ চাই পাইছে এইবিলাক আচলতে আমাৰ নিজৰ হয়, আৰু 3-4 ঘণ্টা যদি বৰষুণ হয় তেতিয়াহ'লে গোটেই এইবিলাক যিমান চাই পাইছে গোটেইখিনি বুৰ যাব। আৰু বুৰ গ'লেও একো আপত্তি নাই বাৰু, কাৰণ বানপানী খেতিৰ বাবেও অলপ দৰকাৰ। আৰু বানপানীৰ সুযোগ লৈ ময়ো মাছৰ ধান্দাত অলপ লাগি গৈছোঁ, মানে চেপাবিলাক অলপ পাতিছোঁ যাতে আমাৰ পৰিয়ালটোও মাছৰ সৈতে এমুঠি খাব পাৰোঁ। আৰু চেপা পাতি দিছোঁ, ইয়াত অলপমান মাছ লাগিলে বাৰু। টোটেল এনেকুৱা কৰি 3টা চেপা পাতি দিছোঁ, আৰু চেপা পাতি লৈ মাজে মাজে এনেকুৱা অনুমান কৰি আছোঁ যে আচলতে মাছ পাতি কিবা লাগিছেনে নাই। মাছ অলপ লাগিছে বাৰু, এইটো আপোনালোকক শেষত দেখুৱাম যে কিমান মাছ লাগিছে। আপোনালোকে ভিডিঅ'টো কণ্টিনিউকৈ চাই থাকক। দেন ঘৰৰ আশে পাশে বাৰু যিমান যি পানী চাই পালে আপোনালোকে, এতিয়া অলপ আগফালে আগবাঢ়ি যাওঁ। মানে মোৰ ঘৰখন যিখন ঘৰ পাছফালে চাই পাইছে, প্ৰায় মেইন আলিটোৰ পৰা প্ৰায় 1 কিলোমিটাৰমান সোমাই আহিব লাগে, তেতিয়া গৈ মোৰ ঘৰখন পায়। তো মই ইমানখিনি গমেই নাপাওঁ যে আগফালে কি কি হয়। চ' ব্লগটো বনাইছোঁ যেতিয়া আপোনালোকক অলপ দেখুৱাই দিম যে আগফালেও কিমান কি পানী হৈছে। গাঁৱত যে বানপানী হৈছে এই বিষয়টোক লৈ বহু মানুহে এনেকৈ আলিত থিয় হৈ চৰ্চা কৰি আছে। এইটো হৈছে তিলক, ইয়াৰ ইউটিউব চেনেল নাই, ডিছক্ৰিপশ্যনত বিচাৰিলেও আপোনালোকে লিংক বিচাৰি নাপাব। আমার নলবরিয়াত বানপানী হয়েছে। আৰু এইজন হৈছে আমাৰ গাঁৱৰ এজন দাদা, যিয়ে গৰম গৰম মিঠাইবিলাক বিক্ৰী কৰে। আৰু আজি বানপানীৰ বাবে হয়তো ব্যৱসায় কৰিবলৈ বহুত দিগদাৰী হৈছে দাদাৰ, সেইবাবে ঘূৰি আহিছে। আৰু পুনতে আহি যেতিয়া মই আলিত থিয় হ'লোঁ, চাই পাইছে এনেকুৱা অৱস্থা, একেবাৰে পানীৰে পৰিপূৰ্ণ হৈ গৈছে আৰু মানুহৰ ঘৰৰ ভিতৰলৈকে পানী সোমাই গৈছে। জীৱ জন্তু মানুহ সকলোৰে অসুবিধা হৈ আছে। আৰু যদি এনেকৈ অলপ ঘূৰাই দিওঁ তেতিয়া আপোনালোকে চাই পাব যে আগফালে মানে চাৰিওফালে কেৱল পানী 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 আৰু পানী হৈ আছে গোটেই গাঁওখনত। আৰু যদি এনেকুৱা 4 ঘণ্টা 5 ঘণ্টা যদি পানী দি দিয়ে বা বৰষুণ দি দিয়ে তেতিয়াহ'লে গোটেই গাঁওখন বুৰ যাব আৰু বহুত মানুহৰ অসুবিধা হ'ব। যিহেতু আমাৰ গাঁৱৰ ঘৰবিলাক প্ৰায় বাঁহ আৰু মাটিৰে নিৰ্মিত, গতিকে বহুত অসুবিধা হ'ব। মোৰ ভেটিখন বাৰু অলপমান ওখ হয় বাবে মই বাচি আছোঁ, যদিও বহুত বোকা চোকা আৰম্ভ হোৱা হৈয়ে গৈছে এতিয়ালৈকে, আৰু এনেকুৱা চলি আছে আমাৰ গাঁৱৰ পৰিস্থিতি। তেতিয়াহ'লে বন্ধুসকল চাই পালে যিমান যি চলিছে আমাৰ বৰ্তমানত অৱস্থা বানপানীক লৈ, সেয়াই আপোনালোকক দেখাব চেষ্টা কৰিলোঁ। অন্য এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বিদায় লৈছোঁ। জয় আই অসম।